নমস্কাৰ সকলোকে স্বাগতম জনালোঁ প্ৰবাদ পইণ্ট চেনেলটিলৈ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ ইতিহাস আসাম হিষ্ট্ৰী 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু আপুনি যদিহে আমাৰ চেনেলটিত নতুনকৈ আহিছে তেনেহ'লে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন, কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1523 খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। নেক্সট, চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শদিয়া। নেক্সট, কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰঘুদেৱ। নেক্সট, পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰঘুদেৱ। নেক্সট, ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অনন্ত কন্দলী। নেক্সট, নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেলফ ফিটছ। নেক্সট, পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰত্নমালা ব্যাকৰণ। নেক্সট, কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1581 খ্ৰীষ্টাব্দত। নেক্সট, কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মংগোলীয় জনগোষ্ঠীৰ লোক আছিল কছাৰীসকল। নেক্সট, কছাৰীসকলৰ একজন ৰজা হ'ব বন্ধু বান্ধৱীসকলে কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোবিন্দ চন্দ্ৰ আছিল কছাৰীসকলৰ শেষৰজন ৰজা। নেক্সট, কছাৰীসকল প্ৰথম ৰাজধানী ক'ত আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিমাপুৰত কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল। নেক্সট, বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাধৱ কন্দলী। নেক্সট, চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিচাৰ্ড শতিকা। নেক্সট, যশ নাৰায়ণৰ আন এটা নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শত্ৰুদমন। নেক্সট, আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তাম্ৰধ্বজ নাৰায়ণ। নেক্সট, কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নীতিপাল। নেক্সট, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শংকৰদেৱ। নেক্সট, প্ৰাচীন কামৰূপত হিন্দু ধৰ্মৰ দীক্ষা গ্ৰহণ কৰা ৰজাজন হ'ল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট, আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাংলু ৰাজ্যত। নেক্সট, অন্তিমটো কুৱেশ্যন, ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, কবি। বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আজিলৈকে ইমানেই, ধন্যবাদ।